আসলতে আমি সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ। আচলতে পাৰ্কিং যিহেতু নেকি অবৈধ পাৰ্কিং বুলি ক'ব লাগিব, আৰু পাৰ্কিঙক কোনে প্ৰশ্ৰয় দিছে আজি পৰ্যন্ত ইয়াত অসম চিকিৎসা মহাবিদ্যালয় আপোনালোকে দেখিছে ৰোডটো দুই কাষে বহল কৰি দিলে, আমি ধন্যবাদ জনাইছোঁ চৰকাৰক। কিন্তু অসম চৰকাৰৰ যিহেতু নেকি এটা ব্যাগম বিভাগ আছে, মিউনিচিপালিটি যিহেতু নেকি বৰ্ড এখন আছে, বৰ্ডখনৰ পৰা তেখেতলোকে যে পৌৰ নিগমো হ'ল এতিয়া পৌৰ নিগম হৈছে, কিন্তু পৌৰ নিগমৰ যিসকল ব্যক্তি আছে তেখেতলোকে কি কৰি আছে, তেখেতলোকে কি লেপ লৈ শুই আছে নেকি? আজি অসম চিকিৎসা মহাবিদ্যালয়ৰ যিটো ৰোড আজি আপোনালোকে দেখিছে দুয়ো কাষে ব্লক কৰিছে। ইয়াত বিভিন্ন নাৰ্ছিং হোম আছে, আদিত্য আছে, ব্ৰহ্মপুত্ৰ আছে, আজি বিভিন্ন নাৰ্ছিং হোম আছে, কিন্তু তেখেতলোকৰ পাৰ্কিঙৰ ব্যৱস্থা নাই। আৰু তেখেতলোকৰ অবৈধ পাৰ্কিং যিহেতু নেকি ইয়াত লেচি, আমি যিহেতু নেকি গম পাইছোঁ তেখেতলোকে টকা সংগ্ৰহ কৰি থাকে। কাৰ পকেটলৈ যায় এই টকা আমি জানিব বিচাৰিছোঁ। এই টকা কাৰ পকেটলৈ যায়, ইয়াত কাৰ কোন চক্ৰত জড়িত হয় এই টকা তেখেতলোকে ইয়াত টকা সংগ্ৰহ কৰি আছে। আৰু তেখেতলোকৰ পৰা আমি জানিব বিচাৰিলে তেখেতলোকে কয় আমি এইটো ভেণ্ডিং জোন, তেখেতলোকে যিহেতু ভেণ্ডিং জোন ঘোষণা কৰিছে। কিন্তু ভেণ্ডিং জোন ঘোষণা কৰিলে ঠিক আছে, দুয়ো কাষে ভেণ্ডিং জোন লগাই তেখেতলোকে কিয় গাড়ী পাৰ্কিং কৰিব, তাত এটা আমাৰ প্ৰশ্ন হৈছে। অসম চিকিৎসা মহাবিদ্যালয় আচলতে এইটো এটা নমুনা, এইটো তেখেতলোকৰ এটা পইচা টকা সংগ্ৰহ কৰা নমুনা। ইয়াত আমি বৰ্তমানে প্ৰত্যক্ষ কৰিছোঁ। আপোনালোকে দেখিছে ফটোৱে কেতিয়াও মিছা কথা নকয়। আপোনালোকে মোৰ পিছফালে দেখিব দুয়ো কাষে অসম চিকিৎসা মহাবিদ্যালয়ত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰোগীসমূহ আহে আৰু খুব ICU অৱস্থাত তেখেতলোকে খুব সংকটজনক অৱস্থাত আহে। আৰু এনেধৰণৰ যদি অবৈধ পাৰ্কিং হয়, এখন যদি এম্বুলেঞ্চ আহিবলগীয়া হয়, দুই কাষে যদি গাড়ী পাৰ্কিং কৰি থয় হয়তো কোনোবা ৰোগীৰ মৃত্যু হ'ব পাৰে। এইবিলাক কথা তেখেতলোকে চিন্তা চৰ্চা নকৰি আজি কি কৰিছে, ইয়াত লেচিসমূহক তেখেতলোকৰ টকা সংগ্ৰহ কৰা এটা আহিলা হিচাপে লৈ অসম চিকিৎসা মহাবিদ্যালয় যিটো পথছোৱা তেখেতলোকে দুই চাইডে পাৰ্কিং কৰি ইয়াত গাড়ী যান জঁটৰ সৃষ্টি কৰিছে। আৰু আমি যদি সৰ্বসাধাৰণ ৰাইজ আমি যদি মেডিকেললৈ আহোঁ বা আমি স্কুলীয়া ছাত্ৰ ছাত্ৰী লৈও যদি কেতিয়াবা পাৰ হ'ব পাৰোঁ, যিসকল যান বাহন আৰক্ষী বিষয়া আছে তেখেতলোকৰ লজ্জা অনুভৱ কৰিব লাগে। এতিয়া অকণমান সময় আগত যেতিয়া তেখেতলোকক প্ৰত্যক্ষ কৰিলোঁ, হয়তো তেখেতলোকৰ টহলদাৰ তেখেতলোকৰ যান বাহন আৰক্ষী কেইজনমান আছিলে, তেখেতলোকে কোৱাৰ ফলত হয়তো কোনোবা উচ্চ স্তৰৰ বিষয়া আহিব পাৰে। কিন্তু ইমান দেৰিত তেখেতলোকে কি কৰি আছে? এই অৱস্থাত যদি ইয়াত যদি অবৈধ যদি পাৰ্কিং হ'লহেঁতেন, ইয়াত যদি কোনোবা মানুহৰ মৃত্যু হ'লহেঁতেন, কি ইয়াত কোন জগৰীয়া হ'লহেঁতেন? ইয়াত টকা সংগ্ৰহ কৰা আৰু যিসকল যান বাহন আৰক্ষী ইয়াত জড়িত হৈ আছে নেকি আমাৰ অনুভৱ হৈছে। আমি ধিক্কাৰ জনাইছোঁ। আৰু অতি শীঘ্ৰে দুদিনৰ ভিতৰত যদি এই ৰাস্তাটো যদি তেখেতলোকে মোকলাই নিদিয়ে, ইয়াত এটা জংগী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ধন্যবাদ। वो बोलने पर भी नहीं सुनता, हम लोग बोलते हैं थक जाते हैं तभी भी नहीं सुनते नहीं। बोलता कि फाइन मारेंगे बाकी हम लगा लेंगे। उससे दम दे के गया है आदमी लगाया था उसमें। अभी तो नहीं वो कचरा আমি আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন পৰা আমি এটা কথা ক'ব বিচাৰোঁ। আজি আপুনি চাওক, ইয়াৰ পৰা আপোনাৰ অসম চিকিৎসা মহাবিদ্যালয় আজি ৰোগী অহা যোৱা কৰে, বহুত ৰোগী আছে, বহুত ইমাৰ্জেঞ্চি আহে। আপোনালোকে দেখি যান বাহনৰ আৰক্ষী যিটো মানে কাৰ্যকলাপ আপোনালোকে দেখি পেলাই আপুনি হাঁহি লগা হ'ব। ইয়াত দুয়ো কাষে আজি পাৰ্কিং কৰি আজি ওৱান ছাইড হ'ব লাগে, তেওঁলোকে দুই ছাইডে পাৰ্কিং কৰি আজি কোনোবা ৰোগী যদি আহোঁতে কিবা এটা বিপদৰ সন্মুখীন হয়, সেইটোৱে তেওঁলোকে অকল কোনোবা যদি ভুলবশতে হেলমেট, কিন্তু আজি তেওঁলোকে চকু নেদেখা ভাওজুৰি আছে নেকি? না নেদেখা ভেকুলীৰ দৰে ভাওজুৰি বহি আছে। অকল যিসকলে ভুল কৰিব বা কিবা এটা যদি ওৱান ছাইড কোনোবা তেওঁলোকৰ ফাইন লগাব। আজি এইসকল যে বস্তু তেওঁলোকে যে পাৰ্কিং কৰি চকুৰে চোৱা নাই তেওঁলোকৰ, না চকু নুমৰা, না ইয়াত কোনোবা টকা সংগ্ৰহ কৰি আছে, না কোনোবা ইয়াত উঠাই আছে, সেই ওপৰত তেওঁলোকে কি কৰি আছে? আচলতে আমি এটাই দাবী জনাইছোঁ, অতি সোনকালে এইসকলৰ প্ৰতি যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে আমি অনাগত দিনত কিন্তু আমি কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম।